ছাত্ৰ ছাত্ৰীসকল আজি আমি বিকম সেকেণ্ড সেমিষ্টাৰৰ কমাৰ্চৰ প্ৰথম চেপ্টাৰৰ কিছু কথা আলোচনা কৰিম। এতিয়া কমাৰ্চ বুলি ক'লে আমি কি বুজি পাওঁ? কমাৰ্চ বুলি ক'লে আমি এই সম্পূৰ্ণ কমাৰ্চৰ ধাৰণাটো হ'ব বৈদ্যুতিক মাধ্যমত কৰা মানে যিটো লেনদেন, অৰ্থাৎ যিটো লেনদেন বুলি কোৱা হয় তাৰমানে ৰিলেশ্যনশ্বিপ। অৰ্থাৎ এই কথাখিনি কোৱাৰ কাৰণে তোমালোকে এই বাক্যটো ক'ব পাৰা কমাৰ্চ ইন ফুল ইলেক্ট্ৰনিক্স কমাৰ্চ। অৰ্থাৎ কমাৰ্চক আমি কি বুলি ক'ম? ইলেক্ট্ৰনিক্স কমাৰ্চ বুলি ক'ম। আৰু এই কমাৰ্চটোৱে কি কৰিব? মেইনটেইনিং ৰিলেশ্যনশ্বিপছ, কণ্ডাক্টিং বিজনেছ ট্ৰেনজেকশ্যন that include selling information, service and goods by means of computer telecommunication networks. অর্থাৎ selling information, services, অর্থাৎ selling information কিবা আমি যদি বিক্ৰী কৰা কথা গম পাওঁ বা প্ৰডাক্টৰ বিষয়ে গম পাওঁ, পাৰপাছ অফ চেলিং, আৰু সেইটো যদি আমি কম্পিউটাৰ টেলিকমিউনিকেশ্যন অৰ্থাৎ কম্পিউটাৰ টেলিকমিউনিকেশ্যন নেটৱৰ্ক থাকিলে কিন্তু এতিয়া আছে টেলিকমিউনিকেশ্যন নেটৱৰ্ক, অৰ্থাৎ কথা ক'ব পৰা এটা মাধ্যমৰ মাজেদি বস্তু এটা বেচা কিনাৰ যিটো ধাৰণা বা সম্পৰ্ক, সেই সম্পৰ্কটোকে আমি কি বুলি ক'ম? কমাৰ্চ বুলি ক'ম। অৰ্থাৎ ৰিলেশ্যনশ্বিপটো মানে আমি যেতিয়া বিজনেছটো কৰিম, বিজনেছটো কৰাৰ সময়ত যিটো আমাৰ লেনদেন, সেই লেনদেনৰ যিটো ৰিলেশ্যনশ্বিপ সম্পৰ্ক, সেই সম্পৰ্কটোতো মেইনটেইন কৰি যদি আমি কিহৰ জৰিয়তে? এটা নেটৱৰ্কৰ জৰিয়তে, তেতিয়াহ'লে তাক আমি কি কৰিম? কমাৰ্চ বুলি ক'ম। এটা বিজনেছ ট্ৰেনজেকশ্যনৰ কাৰণে বা বিজনেছৰ কাৰণে আমি নেটৱৰ্কৰ জৰিয়তে যদি আমি ৰিলেশ্যনশ্বিপটো বনাওঁ এটা প্ৰডাক্ট বেচাৰ কাৰণে, সেইটোকে আমি কি বুলি ক'ম? কমাৰ্চ বুলি ক'ম। এতিয়া ডাইৰেক্ট যদি আমি এতিয়া তোমালোকক এতিয়া যে কমাৰ্চ মানে কি? বাইং এণ্ড চেলিং অফ গুডছ ইন ইণ্টাৰনেট অব্লিক নেটৱৰ্ক ইজ কল্ড কমাৰ্চ। এই কথাটো হ'ল কমাৰ্চ মানে হ'ল সেই কথা। এতিয়া কমাৰ্চটো কোনে প্ৰথমতে আমাৰ কথাটো ডেভেলপটো হৈছিল? কমাৰ্চটো আমাৰ ডেভেলপ হৈছিল ডক্টৰ ৰবাৰ্ট জেকবছন বুলি এজন কমাৰ্চ ডেভেলপাৰে 1984 কালিফৰ্ণিয়াত তেওঁ প্ৰথম তাৰমানে কি ডেভেলপ কৰিছিল। আৰু এই ডেভেলপ কৰাৰ এৰিয়াটো আছিল কি? অনলাইন ৰিটেইলিং, ইলেক্ট্ৰনিক্স মাৰ্কেট বনাইছিল আৰু অনলাইন একশ্যন। এই তিনিটাৰ ওপৰত ভিত্তি কৰিয়ে 1984 কমাৰ্চটো বিকশিত হৈছিল। এইটো হ'ল আমাৰ প্ৰথম জানিবলগীয়া কথা। এতিয়া এই কমাৰ্চ বুলি কোৱাৰ পাছত বাকীখিনি কথা তোমালোকে এনেই পঢ়ি চালে গম পাবা। এতিয়া কমাৰ্চৰ লগত জড়িত হ'ব আমাৰ কোনখিনি কথা? এটা হ'ল ইলেক্ট্ৰনিক্স ফাণ্ড ট্ৰেন্সফাৰ, চেইন মেনেজমেণ্ট, ইণ্টাৰনেট মাৰ্কেটিং, অনলাইন এক্সচেঞ্জ প্ৰিপেয়াৰিং, ইলেক্ট্ৰনিক ডাটা এক্সচেঞ্জ, এইবিলাক হ'ব আমাৰ কমাৰ্চৰ লগত জড়িত হ'ব পৰা বস্তু হ'ব। এতিয়া আমি চাম এইম অফ কমাৰ্চ। কমাৰ্চৰ লক্ষ্য, সেইটো আমি এতিয়া চাব যত্ন কৰোঁ। কমাৰ্চৰ লক্ষ্য বুলি কোৱাৰ লগে লগে আমি বাইং এণ্ড চেলিং অফ গুডছ অন ইণ্টাৰনেটত আমাৰ লক্ষ্য কি? এতিয়া বাইং এণ্ড চেলিং অফ গুডছ অন ইণ্টাৰনেট আমাৰ যিটো লক্ষ্য, অৰ্থাৎ উত্তৰটো হ'ব এইটোৱে, ট্ৰেন্সমিটিং ফাণ্ড, অৰ্থাৎ আমি এটা কি কৰিব লাগিব? কমাৰ্চত এটা ফাণ্ড ট্ৰেন্সফাৰ কৰিব লাগিব অৰ ডাটা অভাৰ ইলেক্ট্ৰন নেটৱৰ্ক, অৰ্থাৎ ইলেক্ট্ৰনিক নেটৱৰ্কৰ ডাটা, অৰ্থাৎ তুমি কিমান পৰিমাণৰ ডাটা, অৰ্থাৎ
2 কোৱান্টিটি 3 কোৱান্টিটি বোলে মোৰ 4টা বস্তু লাগে 5টা বস্তু লাগে এই ধৰণৰ এটা মানে কি ডাটা দিব পৰা আৰু 2 নম্বৰ কথাটো হ'ল তাৰ লগে লগে কি হ'ব ফান মানে অৰ্থাৎ আমি এনেকৈ বুজিব পাৰো পইচাখিনি বা অন্যান্য কথাও থাকে বহুত যে তোমাৰ এড্ৰেছ কি কিবা এইখিনি কথা যেটো পঠাব পৰা সেইটোৱে হ'ব ই কমাৰ্চৰ প্ৰথম লক্ষ্য পিছত আছে এটা এই ই কমাৰ্চৰ প্ৰথম অন্যান্য লক্ষ্য হ'ব আমাৰ এইকেইটা যে কি বুলি কম আমি প্ৰথম কথা জানি ল'ব লাগিব উই ওয়ান্ট টু মেক সেল ই কমাৰ্চ মানে আমি কি বুজিব বিচাৰিছো বিক্ৰী কৰিব বিচাৰিছো তাৰপিছত কি হ'ব 2 নম্বৰ কথাটো হ'ল কি usually people focus a lot on getting customers অৰ্থাৎ ই কমাৰ্চ বুলি কোৱাৰ লগে লগে আমি কি কৰিব লাগিব আমাৰ লক্ষ্য হ'ব যে আজি এটা কাস্টমাৰ কালি দুটা কাস্টমাৰ কালি তিনটা কাস্টমাৰ অৰ্থাৎ কি কাস্টমাৰ বিলাকক কেনেকৈ টানি আনিব পাৰো সেইও এটা আমাৰ কি হ'ব ই কমাৰ্চৰ লক্ষ্য তাৰপিছত ইটোও হ'ব পাৰে আমাৰ that is the best way to increase the value of your business অৰ্থাৎ তুমি যিখন বিজনেস বনাইছা সেই বিজনেসখনত আমি ভ্যালুটো আমি কি কৰিব পাৰো ইনক্ৰিজ কৰিব পাৰিম অৰ্থাৎ আমি ইটো কথা বুজিব পাৰো যে অনলাইনত যিবিলাক বস্তু বিক্ৰী কৰো সেই বিক্ৰী কৰে বা কৰিম আমি সেইবিলাকৰ মানে আমি জেনেৰেলি যিখন মাৰ্কেট বা বজাৰত নিজে চকুই দি চাই কিনো সেইটোৰ সমপৰ্যায়ৰ লৈকে লৈ যোৱা বা বেছি ৰিলায়েবল বুলি কথাটো পটিয়ন নিয়া এই ধৰণৰ কথাৰ কাৰণে আমি ই কমাৰ্চটোৰ লক্ষ্য হিচাপত লৈছো এই কমাৰ্চে আমাক বেছি গুৰুত্ব দিব আমি ভালকে চাব পাৰিম মানে ভুল নহয় ঠিক এই কথাটো তাৰ পিছত কি হয় ই কমাৰ্চত আমাৰ এটা আছে ইট ইজ গুডছ টু নিউ কাস্টমাৰ এতিয়া আমাৰ দোকান বিলাকত আমি গমে পাই আছো সৰু দোকান বিলাকত কি হয় কাখৰ মানুহ বিলাকেহে মানে সেই দোকানখনৰ পৰা বস্তু লয় এতিয়া সেই দোকানখনৰ পৰা যদি ভাবো আমি 20 কিলোমিটাৰ মানুহ এজনে বস্তু হয়তো নিবলৈ নহয়তো নাহে বা আহিলেও কম আহে এটা ই কমাৰ্চ এনেকুৱা এটা বস্তু যে যত আমি নতুন কাস্টমাৰ সহজতে ধৰি ল'ব পাৰো এটা ফ্লিপকাৰ্ট বা জেন হক এইবিলাক আমাজন আছে সেইবিলাক কি ইন্ডিয়া বুলি নহয় গোটেই পৃথিৱীৰ মানুহে ইয়াৰ লগত কি হয় জড়িত হৈ পৰি আছে সবে অৰ্ডাৰ দিয়ে গোটেই পৃথিৱীখনৰ মানে মানুহে তাৰ পৰা লয় এটা 10 কিলোমিটাৰ 20 কিলোমিটাৰৰ কথাটো নাহেই গোটেই যিমান দূৰ নেটৱৰ্ক যায় সিমান দূৰলৈকে এই বস্তুখিনি কভাৰ হৈ গৈ আছে 2 নম্বৰ কথাটো আৰু এটা ক'ব পাৰো কিছুমান আমি প্ৰডাক্ট বেচওতে কি হয় আমাৰ বস্তুবিলাক সুপাৰ মানে এনেকুৱা হয় ডাউনৱাৰ্ড হৈ যায় অৰ্থাৎ এজন মানুহে তাৰ জীৱনটোৰ কালত একবাৰে বস্তু কিনব আহে ঠিক এই ধৰণৰ কথাটো এটা এজন মানুহে জীৱনটোত যদি এবাৰে কিনব আহে তেনেকুৱা যদি প্ৰডাক্ট ৰাখা হয় তেতিয়া সেইবিলাক আমাৰ খোলা মাৰ্কেটৰ বস্তু সেইবিলাক চলিব নেকি গতিকে ওয়ান টাইম আহাৰ পাছত আৰু দ্বিতীয়বাৰ নাহে গতিকে এজন মানুহে কিমানজন মানুহে কিমানবাৰ কিনিব গতিকে সেইবিলাক বস্তু যাতে আমি অনলাইনত বিক্ৰী সেই স্লো গ্ৰোথৰ বস্তুবিলাক এইবিলাক প্লেটফৰ্মৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ হল এটা তোমালোকে মিনিমাম 5টা বা 6টা ভালকে বুজাই দিলো মই তোমালোকে এনেই জানাৰ কাৰণে বাকিখিনি পঢ়ি ল'ব পারবা এই তোমালোক গোটেইখিনি দিয়া আছে মই স্ক্ৰিনশ্বট মাৰি লৈ চাব পারবা কিন্তু এই 4টা 5টা তোমালোকে পৰীক্ষাৰ বাবে জানি ললে যথেষ্ট এটা আহু আমাৰ ক্যাৰেক্টাৰিটিক্স অফ ই কমাৰ্চ এটা ই কমাৰ্চৰ ক্যাৰেক্টাৰিটিক্স বুলি ক'লে তোমালোকে মিনিমাম 5টা বা 6টা ভালকে জানি ললে হ'ল তে ই কমাৰ্চৰ ক্যাৰেক্টাৰিটিক্স বুলি কোৱাৰ লগে লগে কি ই কমাৰ্চ বুলি কোৱাৰ লগে লগে আমি কি বিজনেস মানে হল উত্তৰটো হল প্ৰফিট গতে ই কমাৰ্চ মানে কি হ'ব আমাৰ লক্ষ্যটোই হ'ব প্ৰফিট মোটিভ অৰ্থাৎ ই কমাৰ্চৰ প্ৰথম কথাটো হল দি বিজনেস টুলস দি বিজনেস ব্যৱসায়ৰ টুল আর ইলেক্ট্ৰনিক সেইবোৰ ইলেক্ট্ৰনিক এন্ড দি এপ্লিকেশন ইন কমাৰ্চ আর সেইটো হ'ব কমাৰ্চত ইলেক্ট্ৰনিক টাইপৰ বস্তুটো হল ব্যৱহাৰ কৰা হৈছে কিন্তু মোটিভটো হল আমাৰ লাভ কৰা অৰ্থাৎ সেইটো ই কমাৰ্চ মানে হল বিজনেস এপ্লিকেশন আৰু বিজনেসৰ এটা হল টুল আৰু সেইটো লাভ হ'ব কি হ'ব লাভ হোৱা
2 নম্বৰ কথাটো হ'ল most of the transaction are proceeded automatically. Most of the transaction are processed automatically. এতিয়া ই-কমাৰ্চ বুলি কোৱাৰ লগে লগে গোটেইখিনি প্ৰচেছ কি হ'ব লাগিব অটোমেটিকভাৱে চলি থাকিব লাগিব তুমি বস্তু এটা অৰ্ডাৰ দিছা একদম তোমাৰ দিয়াৰ পাছত তোমাৰ ঘৰত আহালৈকে সেইবিলাক অটোমেটিক তুমি একো নকৰাকে যেনেকৈ ঘৰত আহে সেইটোৱে হ'ব ই-কমাৰ্চৰ এটা লক্ষণ তাৰপিছত কি এটা আছে establishment of B2B relationship B2B relationship business to business relationship অৰ্থাৎ ই-কমাৰ্চত বিজনেছ টু বিজনেছ ৰিলেশ্যনশ্বিপ মানে হ'ল অৰ্থাৎ এনেকুৱা তুমি যদি এটা মোবাইল অৰ্ডাৰ দিয়া মোবাইলটো অৰ্ডাৰ দিয়াৰ লগে লগে মোবাইলত কি লাগে আমাৰ মেমৰি কাৰ্ড লাগে গতিকে তুমি মোবাইলটোৰ লগত মেমৰিখন অৰ্ডাৰ দিলে তোমাক 50 টকা বা 100 টকা আন দোকানতকৈ তোমাক কম কৈ দিব পাৰে এই যেটো বিজনেছ টু বিজনেছ তুমি মোবাইল কিনছা মোবাইল লাগে কিন্তু মেমৰি কাৰ্ডখন প্ৰয়োজনৰ কাৰণে দাম কমাই দিছে এই কথাটো ভাবাটোৱে হ'ব বিজনেছ টু বিজনেছ ৰিলেশ্যনশ্বিপ অৰ্থাৎ এনেকুৱা ভাবাটোৰ লগতে বিজনেছ টু বিজনেছ ৰিলেশ্যনশ্বিপ বা এনেকেও ভাবিব পাৰা যে আমি যেতিয়া বিশালত বস্তু আনিবলৈ যাওঁ তেতিয়া আমি দেখা পাওঁ যে 100 টকাৰ বস্তু লোৱালৈ যেটো আমি ডিসকাউন্ট পাম 500 টকা ললে তাত কৰি আৰু বেছি ডিসকাউন্ট পাম ঠিক তেনেদৰে যদি 5000 লোৱা তাৰ লগত ডিসকাউন্টৰ উপৰিও চেনি 1 কেজি চাউল 1 কেজি কিবা এনেকুৱা বস্তু দিব বিচাৰে এইটো হ'ল আমাৰ বিজনেছ টু বিজনেছ ৰিলেশ্যনশ্বিপ নেক্সট আহিল ইলেক্ট্ৰনিক পেমেন্ট বা ডিস্ট্ৰিবিউশন অফ প্ৰডাক্টস এন্ড সাৰ্ভিস অৰ্থাৎ ইলেক্ট্ৰনিক প্ৰডাক্ট বুলি কোৱাৰ লগে লগে পেমেন্ট বুলি কোৱাৰ লগে লগে আমি যেটো তাৰ কাৰণে দিবলগীয়া মানে পইচা সেই পইচাখিনি দিবৰ কাৰণে আমি কি কৰিম আমি ইলেক্ট্ৰনিক মাধ্যম যেটো ফোন পে গুগল পে পেটিএম বা এই যিকোনো আমাৰ ইউজ কৰি অৰ্থাৎ ইউনো এই ধৰণৰ দিবে কৰি ফেলে আমি কি বস্তুখিনি পেমেন্টটো আমি কৰো এইটোকে কি কইম ইলেক্ট্ৰনিক পেমেন্ট তাৰছত আহিল এক্সচেঞ্জ অফ ইনফৰমেশন এটা তুমি ইনফৰমেশন এক্সচেঞ্জ মানে অনলাইনত তুমি প্ৰডাক্টৰ বিষয়ে ভালকে জনাৰ উপৰিও সেইখিনি কথা তুমি এটা নিৰ্দিষ্ট কাস্টমাৰক সেইখিনি সুধি ল'ব পাৰা যে এইখিনি মোৰ ভুল হৈছে এইখিনি মোৰ শুদ্ধ হৈছে এইখিনি কাম এনেকুৱা কথাটো ভাবাটো হ'ব এক্সচেঞ্জ অফ ইনফৰমেশন তাৰ উপৰিও তোমালোকে এটা কথা গম পাবা প্ৰি এণ্ড পোষ্ট সেল সাপোৰ্ট অৰ্থাৎ তোমাৰ তাতে বস্তুটো বিক্ৰী কৰাৰ পাছত বা কিনিলা আনিলা সাৰ পাছত দেখা পাবা যে আফটাৰ 7 ডেজ যদি তোমাৰ হেইটো ভাবা প্ৰডাক্ট নহয় ভাল না লাগে হেইটো ৰিটাৰ্ণ দিব পাৰা হেইটো হল প্ৰি এণ্ড পোষ্ট সেল সাপোৰ্ট কিন্তু আমাৰ কিছুমান বস্তু ইয়াতে আছে যিবিলাক তুমি ঘূৰাই দিব নোৱাৰা বা দোকানীয়ে নাৰাখি গতে ই-কমাৰ্চত ঠিক এই ধৰণৰো এটা কি আছে সুবিধা আছে নেক্সট এতিয়া আমি যদি ভাবো আৰু কেইটামান ডাঙৰ অসুবিধা আছে ই হল ইজি অফ মানে সুবিধা আছে ইজি অফ নেভিগেশ্যন এতিয়া আমি কি কৰিব পাৰো ইজি অফ নেভিগেশ্যন বুলি ক'লে আমি কেনেকৈ কথা গম পাম যদি তাৰ মানে এনেকুৱা আমাৰ কিছুমান এনেকুৱা আছে যে প্ৰবলেম মানে কি কেতিয়াবা কি হয় কাস্টমাৰ এটা এবাৰ বস্তুটো চালে চোৱাৰ পিছত হেইটো আৰু পিছলৈ নাচায় তেতিয়া কি হয় সেই বস্তুটোকে আৰু কি হয় মানে কাস্টমাৰটা নেভাৰ ৰিটাৰ্ণ টু দি ডেট ওয়েবসাইট গতিকে সেই বস্তুটো ৰিমাইন্ড কৰি দিবৰ কাৰণে কি হয় আমাৰ কেতিয়াবা দেখা পাইছে না তোমালোকে ওয়েবসাইটে চাৰ পিছত পিছলৈ আৰু সেই বস্তুটো অটোমেটিক তোমাৰ মোবাইলত আহি যায় এই যেটো টেকনিক তাৰ ফলত কি হয় তুমি সহজতে চাব পৰা হৈ গলা আৰু কেতিয়াবা এনেকুৱা থাকে আমি যে এই প্ৰডাক্টটো পাইছিলো এতিয়াটো নাপোৱা হলো কিন্তু আৰু সেই প্ৰডাক্টটো কেতিয়াবা অকস্মাতে তোমাৰ মোবাইলত আহি যায়
এইটো হ'ল ইজি অফ নেভিগেশ্যন আৰু তেওঁলোকে ডিজাইন কৰোঁতে কিছুমান কি হ'ব প্ৰচেছ টেষ্ট কৰি দিয়ে এইটো হ'ল ইজি অফ নেভিগেশ্যন ইয়াৰ লগে লগে আৰু এটা বৈশিষ্ট্য আছে আমাৰ ক্লিয়াৰ পলিচিছ অৰ্থাৎ কি ক্লিয়াৰ পলিচি বুলি কোৱাৰ লগে লগে মানে কি কিছুমান আমাৰ বস্তু প্ৰডাক্ট লোৱাৰ সময়ত মানে দোকানী আৰু কাষ্টমাৰৰ মাজত স্পষ্ট এটা নীতি নিৰ্দেশনাৰ মাজত বস্তুটো আমি ক্ৰয় বা বিক্ৰয় কৰিব পাৰোঁ এই ক্ৰয় বিক্ৰয়ৰ যিটো তাৰ মানে সিস্টেম সেই ফেচিলিটিটোও ই-কমাৰ্চত আছে অৰ্থাৎ তুমি অনলাইনত বা অফলাইনত যদি তুমি এটা মোবাইল লোৱা তাৰ কাৰণে গ্যাৰান্টি বা ওয়াৰেন্টি এই দুটা বস্তু আমি পাওঁ ঠিক একে ধৰণৰ বস্তু অফলাইন মানে তুমি কোৱা মানে কাষৰ দোকানখনৰ পৰা মোবাইলটো ল'লা তুমি 1 ইয়াৰ তেওঁলোকেও দিব কিন্তু অনলাইনতো দিব এই যে অনলাইনতো দিব বা পাবা সেইটো হ'ব ক্লিয়াৰ পলিচিছ অৰ্থাৎ কি ৰিটাৰ্ণ প্ৰডাক্ট বা এই ধৰণৰ কথাখিনি সম্পূৰ্ণভাৱে নীতিগতভাৱে পাব পৰা এটা ব্যৱস্থা হৈ যাব হল কথাটো এইটো হ'ব ক্লিয়াৰ পলিচিছ এটা প্ৰমোটছ ৰিলেটেড প্ৰডাক্টছ বুলি কোৱাৰ লগে লগে এতিয়া কিছুমান বস্তু যেতিয়া আমি লম মানে লোৱাৰ লগে লগে অলপ আগতে কৈছোঁ যে তোমাৰ যিটো বস্তু প্ৰয়োজন সেই মানে যিটো বস্তুৰ মানে কালাৰ মানে তোমাৰ পছন্দ হয় সেই পছন্দটোৰ লগে লগে আন কিছুমানক কি হয় বেলেগ কালাৰৰো প্ৰডাক্ট দেখুৱাব পাৰে এইটো অনলাইনত আছা ফেচিলিটি বা অলপমান ডিজাইনৰ পৰিৱৰ্তন কৰিও আমাক দেখুৱাব পাৰে মানে কি বিক্ৰী কৰাৰ স্বাৰ্থত বা তোমাৰ সুবিধাৰ কাৰণে এইটো এটা কি হয় প্ৰমোটছ ৰিলেটেড প্ৰডাক্টছ এইটো এটা হ'ল আমাৰ ইয়াৰে কেৰেক্টাৰিটিছ আমি যদি অফলাইনত বস্তু আনিবলৈ যাওঁ তেতিয়াহ'লে হয়তো আমি লিমিটেড 2-3খন বস্তু এটা দেখাব পাৰোঁ বা 2-3টা প্ৰডাক্ট দেখাব পাৰোঁ ডাঙৰ দোকান হ'লে হয়তো বহুত কেইটা দেখা পাম কিন্তু আমি হয়তো আমাৰ মনত হ'ল লিমিটেড কিন্তু অনলাইনত যেতিয়া তুমি চাবা বহুতখিনি বস্তু পাবা এই বহুতখিনি পাৱাটোৱে হ'ব আমাৰ কি প্ৰমোটছ ৰিলেটেড প্ৰডাক্টছ তাৰপিছত কি আছে একুৰেট প্ৰডাক্ট ডেছক্ৰিপশ্যন বুলি কোৱাৰ লগে লগে আমি এনেকুৱা কথাটো ভাবি ল'ব পাৰোঁ there is nothing worse than going to product reading the description than receiving something completely different অৰ্থাৎ আমি যিটো বস্তু অৰ্ডাৰ দিম সেই অৰ্ডাৰ দিয়া বস্তুটো আমাৰ সেই একে ধৰণৰ বস্তু আমি ৰিচিভ কৰিব পাৰিছোঁ নে পৰা নাই অৰ্থাৎ সেইখিনি হ'ল একুৰেট প্ৰডাক্ট ডেছক্ৰিপশ্যনৰ তাৰমানে সঠিক বস্তুটো পাব পৰাও এটা বৈশিষ্ট্য হয় ই-কমাৰ্চৰ এতিয়া তুমি যিটো অৰ্ডাৰ দিছা সেইটোৱে পাবা কিন্তু আমাৰ ভুলবশতঃ তেওঁলোকে দিয়াটো 2-এটা আহাটো এটা ব্যতিক্ৰম সেইটো হইলেও নহয় সেইটো কোনোবা হয়তো মাজতে সেইটো কাম বেয়া কাম কৰিবও পাৰে যিয়ে নহওক একুৰেট প্ৰডাক্ট ডেছক্ৰিপশ্যন বুলি ক'লে গোটেই প্ৰডাক্টখিনি যিখিনি কথা ক'বলগীয়া থাকে সেই গোটেইখিনি কথা ই-কমাৰ্চত বা ৱেবছাইটত দিয়া থাকে আৰু সেই অৰ্ডাৰ অনুসৰিহে তোমাৰ ঘৰলৈ বা আমাৰ ঘৰলৈ বস্তুটো আহে বা আহাৰ পিছত আমি গম পাওঁ যে ঠিকে থাকে বস্তু আহিছে এইটো হ'ব একুৰেট প্ৰডাক্ট ডেছক্ৰিপশ্যন নেক্সট কোৱালিটি ফটো এণ্ড ভিডিঅ' এতিয়া আমি যিবিলাক ৱেবছাইটত বস্তু চাওঁ সেইবিলাক কিন্তু আমাক মানে ভুলকৈ আমি বস্তু দেখা নাপাওঁ সেইবিলাক শুদ্ধ প্ৰডাক্টেৰে মানে শুদ্ধ কালাৰ শুদ্ধ গোটেইখিনি বস্তুৰে আমি দেখা পাওঁ এই হ'ল আমাৰ মানে আৰু মানে কি গোটেইখিনি বস্তু যেনেকুৱা দিয়া আছে ঠিক তেনেকুৱাই বস্তু পাওঁ এইটো হ'ল ই-কমাৰ্চৰ এটা
characteristics. এতিয়া আমাক why do we need e-commerce? Why do we need e-commerce? E-commerce আমাক কিয় লাগে? অর্থাৎ ই-কমার্স বুলি ক'লে আমি কি বুজি পালো যে বস্তু সেল মানে বাই এণ্ড সেল অফ গুডছ ইন ইণ্টাৰনেট ই-কমাৰ্চ। এতিয়া ই-কমাৰ্চৰ গুৰুত্বটো হ'ল এইটোৱে, আমি হ'লো অনলাইনৰ ক্ষেত্ৰত যেতিয়া আমি অৰ্ডাৰ দিম এতিয়া হ'লো অডিয়েন্স। এটা অডিয়েন্স যদিও আমি কাষ্টমাৰ কিন্তু আমি অডিয়েন্স চাই আছোঁ। এতিয়া অডিয়েন্স মানে এই অডিয়েন্সটো হ'ল কি সাৰ্ভিস এণ্ড প্ৰডাক্টছ, সাৰ্ভিস আৰু প্ৰডাক্টৰ আমি অডিয়েন্স। এতিয়া এই কথাখিনি হ'ল এতিয়া আমাক বস্তু এটা লাগে, বস্তু এটা পাবৰ কাৰণে আমি কি কৰিম, কোনোবা এতিয়া বিশাল বা ইত্যাদিত যদি কথাটো আমি ভাবোঁ কনচেপ্টটো বা আমি দোকান এখনৰ কথাটো ভাবোঁ, আমি কি কৰিব লাগিব, লাইন লাগিব বস্তুটো পাবৰ কাৰণে। এই যে মেক কিউ অৰ্থাৎ যিটো আমি লাইন বনালোঁ, সেই বস্তুটোৰ পৰা আমি কি কৰিব পাৰোঁ, অনলাইনত ইমিডিয়েট ৰেহাই পাব পাৰোঁ। এতিয়া তোমাক চেনি 1 কেজি লাগে বুলি ভাবি ল'লোঁ কথাটো। চেনি 1 কেজি পাবলৈ হ'লে তুমি কি কৰিব লাগিব, নিৰ্দিষ্ট এখন ষ্টলত বা দোকান এখনত যাব লাগিব। তাতে যদি আগৰ পৰাই বহুত কাষ্টমাৰ আছে, সেই কাষ্টমাৰবিলাকৰ পিছত তুমি থিয় হ'ব লাগিব। আৰু এটা সময়ত গৈ ফেলে তুমি চেনিৰ সন্মুখত বা দোকানৰ সন্মুখত গৈ পোৱাৰ পাছত নিৰ্দিষ্ট সময়ত বা সুবিধা অনুসৰি মানে আমাৰ শ্বপকিপাৰে আমাক বস্তুটো মানে চেনিটো আমাক হেণ্ড অভাৰ কৰিব। এই কথাটো এতিয়া তুমি তাৰ কাৰণে আমাৰ কি হয়, সময় নষ্ট হ'ব, মেক কিউ কৰিব লাগিব, ৱেষ্ট টাইম হ'ব, এইবিলাক কথা বিভিন্ন কথা ইয়াত হয়। কিন্তু তুমি যদি অনলাইনত অৰ্ডাৰ দিয়া হয় বা দি দিয়া তেতিয়াহ'লে তুমি সেইখিনি কথা আৰু প্ৰয়োজন নহয়, যে তুমি থিয়া হৈ থাকিব লগা কথা নহয়, যাব লগা কথাটো নহয়, মেক কিউ সেই বস্তুটো নহয়, তোমাৰ যথাস্থানত মানুহ আহিব দি যাব হ'ল। এইখিনি হ'ল আমাৰ ই-কমাৰ্চৰ প্ৰথম প্ৰয়োজনীয়তা। আৰু ইয়াৰ লগে লগে কিছুমান এক্টিভিটিছ আছে। অৰ্থাৎ কি এক্টিভিটিছ, এই এক্টিভিটিছ মানে সেইবিলাকৰ কামৰ জৰিয়তে মানে ই-কমাৰ্চে কিছুমান কৰা কাম বা ই-কমাৰ্চৰ লগত জড়িত হোৱা কাম। এটা আছে ডিজিটেল ৱালেট। ই-কমাৰ্চত বস্তু এটা তুমি অৰ্ডাৰ পাবলৈ হ'লে বা দিবলৈ হ'লে বা ই-কমাৰ্চৰ যিটো ৱেবছাইট আছে, প্লেটফৰ্ম আছে, তেওঁলোকৰো নিৰ্দিষ্ট কি আছে, বস্তু আছে। অৰ্থাৎ ডিজিটেল ৱালেটৰ জৰিয়তে আমি বস্তুটো ভালকৈ সেই প্ৰডাক্টটো পাৰ্টিকুলাৰ প্ৰডাক্টটো চাবও পাৰিম, অথবা ওলোটাকে এই ধৰণৰ এপছৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, পইচা দিবও পাৰিম। এই কথাটো আৰু মুঠতে ট্ৰেনজেকশ্যন বা আমি চিকিউৰলি চাব পাৰিম। এইটো এটা হ'ল ডিজিটেল ৱালেট, যিটো বস্তু মানে চবৰে কাৰণে নহয়, অৰ্থাৎ পাৰ্টিকুলাৰ কাষ্টমাৰ কাৰণে পাৰ্টিকুলাৰ বস্তু। অৰ্থাৎ তাত আমাৰ বিশেষ বা এটা তৃতীয় পাৰ্চন সোমোৱাৰ ৰাস্তা নাথাকে। এইটো হ'ল ডিজিটেল ৱালেট। তাৰপিছত কি ইলেক্ট্ৰনিক টিকেটছ। এতিয়া কিছুমানৰ ক্ষেত্ৰত আমাৰ যিবিলাক বিশাল বা আন কিছুমান বস্তু আছে, তেওঁলোকে কি কৰে, ইলেক্ট্ৰনিক ভাউচাৰ দি দিয়ে। ইলেক্ট্ৰনিক ভাউচাৰবিলাকক লিখি দিয়াৰ ফলত কি হয়, আমি কিছুমান বস্তু ৰেহাই পাই যাওঁ। এই ইলেক্ট্ৰনিক্স সেইটোক কোৱা হ'ব টিকেট। অৰ্থাৎ তাৰ ফলত কি হয়, গ্ৰাহকটো বা কাষ্টমাৰটোক আমি টানি আনিব পাৰে তেওঁলোকে, যে এইটো টিকেটত দিলে আপুনি ৰেহাই পাব ইমান টকা। তাৰ ফলত নিৰ্দিষ্ট সময়ত সেইখিনি আমি ৰেহাই পাব পাৰোঁ হ'ল। তাৰপিছত এণ্টাৰপ্ৰাইজ কণ্টেণ্ট মেনেজমেণ্ট। এটা গোটেইখিনি বস্তু এনেকুৱাও কথাত ভাবি ল'ব পাৰা, কিছুমান আমাৰ কি হয়, গোট আছে, এণ্টাৰপ্ৰাইজ আছে, যিবিলাক এণ্টাৰপ্ৰাইজে সেই বস্তুখিনি অকল সেই প্ৰডাক্টখিনি সেই ৱেবছাইট বা সেই ধৰণৰ এটা শ্বপিং মলক বা সেই ধৰণৰ এটা মানে
ইলেক্ট্ৰনিক্স প্লেটফৰ্মত সেই গোটেইখিনি বস্তু বিক্ৰী কৰিবলৈ দিয়ে তেওঁলোকে নকৰে তেওঁলোকৰ নিজস্বভাৱে একো নাই তেওঁলোকৰ বিক্ৰীটো তেওঁলোকে নকৰে তেওঁলোকে জাষ্ট কি হয় হেণ্ডঅভাৰ কৰে এই কথাখিনিয়ে হ'ল এণ্টাৰপ্ৰাইজ কণ্টেণ্টছ মেনেজমেণ্ট সেইটো এটা এক্টিভিটি থাকে অৰ্থাৎ এনেকুৱা তুমি বহুত বস্তু বনাব পৰা বনালা সেই বনোৱা বস্তুখিনি তুমি বিক্ৰী নকৰা সেইখিনি কাক দিব পৰা বিশালক দিব পৰা বা আন কোনোবা ঠিক তেনেধৰণৰ বা ফ্লিপকাৰ্টক দিব পৰা এই বস্তুখিনি এই হ'ল এণ্টাৰপ্ৰাইজ কণ্টেণ্ট মেনেজমেণ্ট গ্ৰুপ বাইং নেক্সট আছে এটা এক্টিভিটি গ্ৰুপছ বাইং অৰ্থাৎ এনেকুৱা কথাটো এতিয়া তোমালোকে যদি ভাবা প্ৰতিটো ষ্টুডেণ্টৰ কাৰণে মানে আমাৰ লাগতিয়াল বস্তু থাকে যে বস্তুটো লাগতিয়াল সময়ত একেলগে গ্ৰুপ ৱাইজ যদি আমি ষ্টুডেণ্টৰ কাৰণে বস্তু পেনে বা কিবা এতিয়া এডাল পেন তুমি ল'ব লাগিলে হয়তো তুমি হয়তো প্ৰতিটো পেনত নিম্নতম 10 টকা ভৰবা এতিয়াতো যদি তুমি একেলগে 100 জন ষ্টুডেণ্টৰ কাৰণে পেন কিনা সবে যদি আমি ভগাই ল'ব পাৰোঁ তেতিয়াহ'লে সেইটো প্ৰডাক্টৰ দাম হৈ যাব পাৰে 5 টকা গতিকে 100 জনৰ 5 টকাকে পৰিল কিন্তু নিজে ল'লে সেইটো 10 টকা পৰে এইটো হ'ল এটা গ্ৰুপ বাই হ'ল এইটো এটা হ'ল ই কমাৰ্চৰে কি হ'ল এক্টিভিটিজ নেক্সট এটা আছে ইনষ্টেন্ট মেছেজিং বুলি কোৱাৰ লগে লগে আমি কি ক'ম আমি তোমালোকে যিসকলে বিশালত বজাৰ কৰি পাইছা মানে মোবাইলটো নম্বৰটো দি যেতিয়া ক্ৰিয়েট কৰি ল'লা কৰাৰ সময়তো দেখা পাই আছা যে তোমালোকৰ ৰাতিপুৱাই এটা মেছেজ আহে ৰাতিপুৱাৰ লগে লগে এটা মেছেজ অহাৰ লগে তোমাক তাতে কিছুমান নিৰ্দিষ্ট কণ্ডিশ্যনৰ মাজেদি বিক্ৰী কৰাৰ কাৰণে সুবিধা কৰি দিয়া হৈছে এইটো হ'ল ইনষ্টেন্ট মেছেজিং এইখিনি হ'ল মিনিমাম নেক্সট আছে এটা নিউজ গ্ৰুপ বুলি কোৱাৰ লগে কি হ'ব একেই কথা এতিয়া নিউজ গ্ৰুপৰ অৰ্থটো হ'ল এইটোৱে আমি তোমাৰ তাতে যিটো মেছেজ আহিছে সেইটো মেছেজ মোৰ তাতে নাহিবও পাৰে অৰ্থাৎ 50 জনৰ কাৰণে যেনেধৰণে গ্ৰুপ এটাত একে মেছেজ যাব আন 50 জনৰ কাৰণে এটা বেলেগ মেছেজ সেটিং কৰি দিয়া থাকে এইটোৱে কথাটো হ'ল নিউজ গ্ৰুপ অৰ্থাৎ ই কমাৰ্চ বিলাকৰ কিছুমান কি আছে গ্ৰুপ ৱাইজ নম্বৰত সেই ধৰণৰ বস্তুখিনি গুচি যায় এইটো হ'ব আমাৰ ই কমাৰ্চৰ এক্টিভিটিজ এতিয়া ছাত্ৰ-ছাত্ৰী তোমালোকক মই বুজালো বহু কথা কিন্তু বুজোৱাৰ সময়ত এনেকুৱা ভাবি আছা নেকি যে গোটেইখিনি বস্তু তোমালোকৰ মনৰ মাজত এনেকুৱা হৈছে একে হয় গোটেইখিনি একে যেন লাগিলেও তোমালোকে জানিব লগা কথাখিনি হ'ব সেইখিনিয়ে কোনখিনিৰ কাৰণে ডিফাৰেন্স গোটেইখিনি কথা একেই কিন্তু একে হ'লেও তাৰে মাজত কেৰেক্টাৰিটিজ কোনখিনি তাৰ পাছত হ'ব এক্টিভিটিজ কোনখিনি তাৰপিছত ই কমাৰ্চত ধৰি লও এডভান্টেজ কি কোনখিনি এইখিনি কথা তোমালোকে নিজৰ মনৰ মাজত ষ্টাডি কৰি সেপাৰেট কৰি লৈ লোৱা এইবাৰ আহিলো টেকনিক্যাল কম্পোনেন্ট অফ ই কমাৰ্চৰ টেকনিক্যাল কিখিনি অংশ আছে অৰ্থাৎ কাৰিকৰী বুলি ই কমাৰ্চ হ'বলৈ হ'লে তোমাক নিম্নতম আমাক কি লাগিব এটা নেটৱৰ্ক লাগিব হ'ল নেটৱৰ্ক লাগাৰ লগে তো এনেকুৱা মনৰ মাজত ভাবি লোৱা নেটৱৰ্ক পালেতো নহ'ব না তোমাৰ মোবাইলটোত আছে মোবাইলটোৰ পৰা যে তুমি বস্তুটো চাৱাৰ কাৰণে কি হ'ব নিৰ্দিষ্ট পৰিমাণৰ কি হ'ব বিশাল নামৰ বা ফ্লিপকাৰ্ট নামৰ কিবা এটা বস্তুৰ সাৰ্ভাৰৰ পৰা তাৰমানে ৱেবছাইটৰ পৰা বস্তুখিনি আহিব লাগিব তাৰমানে ফ্লিপকাৰ্টৰ নিৰ্দিষ্ট পৰিমাণৰ ৱেবছাইট থাকিলেও বা নিৰ্দিষ্ট পৰিমাণৰ ফ্লিপকাৰ্টৰ আমি যিটো মানে এপছ ব্যৱহাৰ কৰোঁ সেইটো থাকিলেও তাৰে উপৰিও কি লাগিব আমাৰ নিজৰ মোবাইলত চাব পৰা সুবিধাটোও থাকিব লাগিব অৰ্থাৎ সাৰ্ভাৰ আৰু আমাৰ মোবাইল ক্লায়েণ্ট এইটো আমাৰ দুটা থাকিব লাগিব তাৰ উপৰিও কি থাকিব ইন্টাৰনেট থাকিব লাগিব ইন্টাৰনেট বুলি কোৱাৰ লগে আৰু কি আছে ইন্ট্ৰানেট আৰু এক্সট্ৰানেট সেই দুটাও হয়তো থাকিব পাৰে আৰু কি থাকিল ডাটা সাৰ্ভাৰ অৰ্থাৎ তুমি দিয়া যিবিলাক ডাটা তুমি অৰ্ডাৰ দিলা সেই অৰ্ডাৰ দিয়া বস্তুখিনি এক নিৰ্দিষ্ট জাগাত সেভ হৈ থাকিব লাগিব আৰু তোমাৰ তাতে আহা মেছেজখিনিও তুমি নিৰ্দিষ্ট নিয়মৰ মাজে চাই থাকিব পাৰিব লাগিব এইটো হ'ব আমাৰ প্ৰথম কথাটো হ'ল টেকনিক্যাল কম্পোনেন্ট টেকনিক্যাল কম্পোনেন্ট এটা বস্তু আছে ই
ই প্ৰেজেণ্টেশ্যন অৰ্থাৎ ইলেক্ট্ৰনিক্সত মিডিয়ামত প্ৰেজেণ্টেশ্যন এতিয়া ইলেক্ট্ৰনিক্স মিডিয়ামত প্ৰেজেণ্টেশ্যন বুলি কোৱাৰ লগে লগে আমি ইণ্টাৰনেটত তোমালোকে কিছু বা যেতিয়া আমি তোমালোকে গুগলত চাই থকাৰ সময়ত কি দেখাবা বিভিন্ন পৰিমাণৰ বিভিন্ন ধৰণৰ এডভাৰটাইজ অট'মেটিক আহি যায় আৰু সেইবিলাক তোমালোকে হয়তো প্ৰয়োজন হ'লে চালা নহ'লে কি কৰি দিয়া কাটি দিয়া মানে ক্ৰছ চিনটোত আমি কাটি দিওঁ এই বা ছ'চিয়েল মিডিয়াটো যদি চাই থাকা অকস্মাতে আহি যায় বস্তুবিলাক এইটো হ'ব ই প্ৰেজেণ্টেশ্যন অৰ্থাৎ টেকনিক্যাল মানে কম্পোনেণ্ট হ'ল ই প্ৰেজেণ্টেশ্যন তুমি চাই আছা তাক কোৱা হ'ব ই প্ৰেজেণ্টেশ্যন তুমি চাই আছা অকস্মাতে এই বস্তুবিলাক আহি গ'ল তোমাৰ হাতলৈ এতিয়া তুমি যদি চাই থাকা ফেচবুকতে কিবা বা ইউটিউবতে চাই থাকা অকস্মাতে কি হয় এটা এডভাৰটাইজ আহি গ'ল এই যে এডভাৰটাইজটো আহিল সেইটোৱে হ'ব ই প্ৰেজেণ্টেশ্যন গোটেইখিনি কথা তোমাক প্ৰেজেণ্টেশ্যন কৰা হ'ল এতিয়া এইখিনি কৰাৰ কাৰণে তোমাক ভিতৰ চৰা ইয়াতে যিখিনি দিয়া হৈছে সেইখিনি তুমি জানিবৰ সিমান প্ৰয়োজন নাই এইখিনি কথা চেলিং অনলাইন ডাজ নট মিন ডেট ইউ নিড টু এটা তাৰমানে অকল জানিবলগীয়া কথা কি হ'ল কি ই প্ৰেজেণ্টেশ্যন বুলি কোৱাৰ লগে লগে ছ'চিয়েল মিডিয়া বা ইত্যাদিত প্ৰেজেণ্টেশ্যন কৰাটোৱে হ'ব ই প্ৰেজেণ্টেশ্যন এইখিনিয়ে হ'ল জানিবলগীয়া কথা ইয়াতে ই প্ৰেজেণ্টেশ্যন হ'ব সেইখিনি কথা বিশেষ আৰু জানিব লগা নহয় শ্বপিং কাৰ্ড এতিয়া চাবা আমাৰ কিছুমান ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা কিছুমান বেংকে কিছুমান নিৰ্দিষ্ট পৰিমাণৰ কাৰ্ড দিছে সেই কাৰ্ডবিলাক ব্যৱহাৰ কৰাৰ ফলত আমি কি পাব পাৰোঁ ফ্লিপকাৰ্টতে তুমি চাব পাৰা কিছুমান কাৰ্ড ব্যৱহাৰ কৰাৰ পাছত 15% ডিছকাউণ্ট দিয়ে এই 15% যিটো ডিছকাউণ্ট সেইটোৱে হ'ব শ্বপিং কাৰ্ড অৰ্থাৎ সেইটো মানে কাষ্টমাৰক মানে অডিয়েন্সক হেল্পৰ কাৰণে এইখিনি দিছে সুবিধা কৰি দিছে পেমেণ্ট গেটৱে এতিয়া কিনাটোৰ পৰা পইচাখিনি দিবৰ কাৰণে এটা নিৰ্দিষ্ট পৰিমাণৰ কি হ'ব গেটৱে এটা দিব লাগিব পেমেণ্ট গেটৱে হ'ল এটা মানে কি ডেলিভাৰী এটা মেকানিজম অৰ্থাৎ তেওঁলোকে বস্তুটো আমাক দিব আমি পেমেণ্ট কৰিব লাগিব সেই বস্তু হ'ল এটা কম্পোনেণ্ট হ'ল পেমেণ্ট গেটৱে এই এটা বস্তু এটা আছে অনলাইন মাৰ্কেটিঙে কি কৰিব আমাৰ যিটো প্ৰডাক্ট সেইটো ইনক্ৰিজ কৰি দিবলৈ চেলটো আমাৰ নিজৰ বস্তু নিজে মানে অনলাইন মাৰ্কেটিং বুলি ক'লে আমি যিটো কথা ভাবি লৈ আছোঁ সেইটো ইনক্ৰিজ কৰি দিয়া এটা কম্পোনেণ্ট এটা আমাৰ হ'ল এইখিনি এটা আহিল তোমালোকৰ সন্মুখত দেখা পালা ফাংচনছ অফ ই কমাৰ্চৰ কাম কি ই কমাৰ্চৰ কাম বুলি কোৱাৰ লগে লগে প্ৰথম কামটো আমি অলৰেডি জানিলোৱেই যে ই কমাৰ্চ মানে কি বাইং এণ্ড চেলিং অফ গুডছ অন ইণ্টাৰনেট বা অনলাইন বা এক্সট্ৰানেট মুঠতে নেটৱৰ্কৰ ওপৰত বেচাটোৱেই হ'ব আমাৰ ই কমাৰ্চৰ কাম এতিয়া 1 নম্বৰ কাম হ'ল সেইটো এতিয়া এই গোটেইখিনি বস্তু বাইং এণ্ড চেলিং তোমালোকৰ মনত ৰখা টিপছটো দিছোঁ কাৰ লগত জড়িত B2B B2C C2C অডিয়েন্স টু অডিয়েন্স এই ধৰণৰ কথাটোৰ লগত আমাৰ কি হয় কিনা বেচাটো জড়িত হ'ব এটা ই কমাৰ্চ বুলি কোৱাৰ লগে লগে এই বাকিখিনি কথা এতিয়া তোমালোকে মনত ৰাখিব লাগিব যে ই কমাৰ্চ কিখিনি কথা আমাৰ মানে কামটো কি হ'ব ই কমাৰ্চ মানে হ'ল বেচা কিনা বুজি পালোঁ বেচা কিনাৰ লগত আৰু কিখিনি কথা জড়িত হৈ আছে অৰ্থাৎ কি বেচা কিনাৰ লগত জড়িত হ'ব তোমালোকে মনত ৰাখা এই বাক্যখিনি
save time and money as producer এই কথাটো অৰ্থাৎ save time and money এটো এনেকুৱা বস্তু আছে না একেটাই প্ৰডাক্ট যদি তুমি আমাৰ দোকানত লোৱা হেইটোৰ দাম ধৰিলো 5 টকা আৰু যদি অনলাইনত লোৱা 500 টকা এতিয়া তুমি অনলাইনত বস্তুটো লবা নেকি নলোৱা গতিকে এই বস্তুটো কামটো হ'ব ই-কমাৰ্চত যে বস্তুটো তেও মানে দোকানৰ পৰা লতে যি দাম ৰেট হ'ব আৰু ই-কমাৰ্চতো মানে অনলাইনতো আমি সেই ৰেটে হ'ব নিম্নতম যদি হয় তেতিয়া হলে কাস্টমাৰটো ল'ব এইটো কোৱাটো আমাৰ ই-কমাৰ্চৰ এটা কাম অৰ্থাৎ টাইম এণ্ড মানি সেভ কৰি দিয়াটো এটা ই-কমাৰ্চৰ কাম নেক্সট আছে ই-কমাৰ্চত বস্তু যদি ল'ব লগা হয় ডুইং শ্বপিং ইজিলি অৰ্থাৎ বস্তুটো কিনিবলৈ আমাৰ সহজ হ'ব লাগিব টান হলে ই-কমাৰ্চৰ পৰা বস্তু ল'বা নেকি নলোৱা এইটো হল ই-কমাৰ্চৰ এটা সুবিধা এটা ই-কমাৰ্চ নেক্সট এটা আছে ই-কমাৰ্চ হেল্প স্মল এণ্ড মিডিয়াম প্ৰডিউচাৰ্ছ টু গো বিগ মাৰ্কেটছ থ্ৰু অনলাইন মাৰ্কেট এতিয়া সৰু সৰু প্ৰডিউচাৰ বিলাকে কি কৰে হেল্প কৰে ই-কমাৰ্চে য'ত তাৰমানে কি হয় অনলাইন মাৰ্কেটত আমি যাব পাৰো অৰ্থাৎ এনেকুৱা কথা সৰু সৰু বস্তু আমাক এটা বস্তু লাগে এটা বস্তুৰ লগে লগে আমি কি আৰু এটা বস্তু পাব পৰা হলো তাৰে লগত আৰু এটা বস্তু ফ্ৰী পাব পৰা হলো এই কথাখিনি আমাক টানি টানি নিয়াটোই ই-কমাৰ্চে কি কৰিব পাৰে হেল্প কৰি দিব পাৰে অৰ্থাৎ ই-কমাৰ্চে এইটো এটা আকৃষ্ট কৰাও এটা কাম হল নেক্সট আহিল মোৰ চয়েস টু বাই প্ৰডাক্ট মোৰ চয়েস আমি কি কৰিব আৰু এটাতকে বেছি প্ৰডাক্ট বিচাৰি ল'ব পাৰো এটাতকে বেছি প্ৰডাক্ট অনলাইনত আমি চাই ল'ব পাৰো মোৰ চয়েস টু বাই প্ৰডাক্টস এইটো এটা হল আমাৰ ই-কমাৰ্চৰ কাম আমি যেনেকে যদি আমাৰ সৰু দোকান বিলাক য'ত যাওঁ আমি যেনেকে বস্তুবিলাক বাছি লৈ লওঁ ইটো ভাল ইটো বেয়া এই যে সাম আমি লিমিটেড বস্তু চাব পাৰো তাতে অৰ্থাৎ সেই দোকানখনত থকা সীমিত বস্তু দি আমি চাব পাৰো কিন্তু অনলাইনত কি হয় তুমি বহু পৰিমাণৰ বস্তু চাব পাৰা এইটো হল মোৰ চয়েস বহু পছন্দত আমি বস্তু পছন্দ কৰি আমি কিনি ল'ব পাৰো তাৰোপৰি কি আছে তাতকে ডাঙৰ এটা কাম আছে সবতকে আমাৰ মেইন মনত ৰাখিব লগা কথাটো big e-commerce players such as Alibaba are providing financial help to small producer in improving his manufacturing and production এতিয়া কি হয় কিছুমান ডাঙৰ আমাৰ এই আলিবাবা আমাজনে কিছুমান ভাল প্ৰডাক্ট মানে বনোৱাৰ কাৰণে কি কৰে যদি সুবিধা হয় সেই প্ৰডাক্টটো যদি তেওঁলোকে বিক্ৰী কৰি ভাল পায় তেতিয়া হলে তেওঁলোকে কি কৰে ফাইনান্সিয়ালিও কি কৰিব পাৰে হেল্প কৰিব পাৰে এইটো হল ই-কমাৰ্চৰ এটা কাম তাৰপিছত কি হয় ই-কমাৰ্চত কি হয় আজিকালি বহুত পৰিমাণে ফুড প্ৰডাক্ট পোৱা যায় এইও এটা হল ই-কমাৰ্চৰ প্ৰডাক্ট দিয়া যেটো ফুড প্ৰডাক্ট দিয়াও এটা অনলাইনত দিব পৰা সিস্টেম হেইটো ই-কমাৰ্চৰ এটা কি বুলি লৈছো আমি এটা ফাংচন বুলি ধৰি লৈছো স্কোপ অফ ই-কমাৰ্চ
স্কোপ অফ ই কমাৰ্চ বুলি কোৱাৰ লগে লগে তোমালোকে কি কথা গম পাবা? এতিয়া স্কোপ বুলি কোৱাৰ লগে লগে যদি আমাৰ ইণ্ডিয়াত ই কমাৰ্চটো আমি ডেভেলপ কৰিব লগা হয়, তেতিয়াহ'লে প্ৰথম কথাটো হ'ল কি ই কমাৰ্চটো ডেভেলপ কৰাৰ আগতে কি হ'ব লাগিব? গোটেই ইণ্ডিয়াত আমাৰ ইণ্টাৰনেটটো প্ৰয়োগ হ'ব লাগিব। নাম্বাৰ 2, ইণ্ডিয়াৰ সকলোবিলাক মানুহে বা নিৰ্দিষ্ট সংখ্যক মানুহে কি হ'ব লাগিব? ইণ্টাৰনেট চাব পৰা হ'ব লাগিব। নাম্বাৰ 3, প্ৰডাক্টবিলাক কি হ'ব বা মানে ডেলিভাৰী কৰাৰ কাৰণে নিৰ্দিষ্ট পৰিমাণৰ এটা নেটৱৰ্ক থাকিব লাগিব। তাৰপিছত কি হ'ব লাগিব? আমি কাষ্টমাৰবিলাক বা আমি বোলে ইণ্টাৰনেটত কি বস্তু অৰ্ডাৰ দিব পাৰি সেই কথা আমি জানি ল'ব লাগিব। এই ধৰণৰ কথা আমাৰ প্ৰথম যদি আমাৰ এইখিনি বস্তু থাকে, তেতিয়াহ'লে আমাৰ কি হ'ব পাৰে? ই কমাৰ্চটো গ্ৰ' হ'ব। এতিয়া আমাৰ যদি ভাল ইণ্টাৰনেট নেটৱৰ্ক নাথাকে, মোৰ যদি এটা ভাল মোবাইল নাথাকে, তেতিয়াহ'লে মই ই কমাৰ্চত মানে অনলাইন প্লেটফৰ্মত অৰ্ডাৰ দিম নেকি? নিদিওঁ। গতিকে ই কমাৰ্চৰ বস্তুটো ডেভেলপ হ'বলৈ হ'লে প্ৰথম কথাটো হ'ল আমাৰ কি? নেটৱৰ্ক লাগিব, মোবাইল লাগিব, তাৰপাছত নিৰ্দিষ্ট পৰিমাণৰ কি লাগিব? আমাক বস্তুখিনি যোগান ধৰাটো ঠিক পৰিমাণে থাকিব লাগিব। এই হ'ল প্ৰথম ই কমাৰ্চ ডেভেলপমেণ্টৰ বস্তুখিনি। অৰ্থাৎ ইয়াতে এইখিনি কথাটো থাকিব। চেলিং কেন বি ফ'কাছ অনলি ৱৰ্ল্ড ৱাইড কাষ্টমাৰ। গোটেই পৃথিৱীত মানে গোটেইখিনি সুবিধা অনুসৰি বিক্ৰী কৰিব পৰা সুবিধা থাকিব লাগিব। তাৰপাছত কি হ'ব লাগিব? প্ৰি পোষ্ট চেলিং এক্টিভিটিটো থাকিব লাগিব। এই গোটেইখিনি কথাটো আমাৰ মনৰ মাজত থাকিব লাগিব। এই গোটেইখিনি কথাটো চেলিং প্ৰডাক্ট, কমাৰ্চিয়েল ট্ৰেনজেকশ্যন, অৰ্ডাৰ ডেলিভাৰী, product service and maintenance and public procurement, cooperative product development, distributive cooperative working, এই ধৰণৰ সুবিধাটো আমাৰ থাকিব লাগিব। এই গোটেইখিনি থকাৰ পিছত আমি কি কৰিব পাৰোঁ? বিজনেছখন ডেভেলপ কৰিব পাৰোঁ। এইবাৰ ক'ব লৈছোঁ এডভান্টেজেছ অফ ই কমাৰ্চ। ই কমাৰ্চৰ কি সুবিধা আছে? এটা ই কমাৰ্চৰ সুবিধা বুলি কওঁতে আমি ই কমাৰ্চৰ সুবিধাটো আমাৰ গোটেইখিনি ইয়াতে। কাষ্টমাৰৰ সুবিধা, ছ'চাইটিৰ সুবিধা, টাইম ছেভ, এইবিলাক কথা আমাৰ ইয়াৰ মাজত আহি যাব। তাৰপিছত কি হয়? আমাৰ প্ৰথম কথাটো হ'ল কি? ই কমাৰ্চে আমাক কি কৰিব পাৰে? প্ৰথম কথাটো টাইম ছেভ কৰি আমাক বস্তু এটা দিব পাৰে, ফাষ্টাৰ। আৰু কি হয়? আমাৰ যিটো মানে প্ৰয়োজনীয় কষ্ট সেইখিনি ই কমাৰ্চে আমাক কম কৰি দিব পাৰে। এইটো হ'ল আমাৰ ই কমাৰ্চৰ প্ৰথম সুবিধা, মানে আমাক সুবিধা কৰি দিয়া। তাৰপিছত কি কৰিব পাৰে? ই কমাৰ্চৰ বাবে এডভান্টেজ আমি বহু আছে যদিও তোমালোকে বহুতকেইটা জানিব পৰা, কিন্তু জানিলেও সিমানখিনি আমাৰ পৰীক্ষাত নাহে। খুব বেছি আমাৰ 5টা প্ৰশ্ন ই কমাৰ্চৰ সুবিধা লিখিব পৰা আমি জানিব লাগিব। এতিয়া 5টাৰ ক্ষেত্ৰত তোমালোকে যদি ভাবা এই ধৰণৰ কথাখিনি খুব সহজ আছে। কাষ্টমাৰ নিড নট ট্ৰেভেল টু শ্বপ। তাৰপাছত 2 নম্বৰ কথাটো হ'ব এইখিনি কথা, কাষ্টমাৰ নিড নট ট্ৰেভেল টু শ্বপ এ প্ৰডাক্ট, মানে কমাৰ্চ হেল্প ৰিডিউচিং দি কষ্ট প্ৰডাক্ট, চ' লেছ এফ্লুৱেণ্ট পিপুল কেন বি অফাৰ্ড দি প্ৰডাক্ট। ই কমাৰ্চ অলছ' ইনেবল ৰুৰাল এৰিয়াজ টু এক্সেছ। এতিয়া আমি কি কৰোঁ? আমাৰ কিছুমান এৰিয়াত কিছুমান বস্তু আমাৰ পাবলৈ সক্ষম নহয়, তেতিয়া ই কমাৰ্চৰ জৰিয়তে সেই বস্তুখিনি আমি পাব পাৰোঁ। এইটো হ'ল ৰুৰেল এৰিয়াত আমি এইখিনি পাব পাৰোঁ।
তাৰপিছত কি হয় লাইভ ৱৰ্ক ফ্ৰম এনিহুৱেৰ যিকোনো জাগাৰ পৰাই আমি এই কামখিনি কৰিব পাৰোঁ হ'ল না তাৰপিছত ৰিডিউচ অপাৰেশ্যনেল কষ্ট তুমি সেই একেটাই বস্তু যদি তুমি আনিব বিচৰা তোমাৰ কাৰণে হয়তো বহু খৰচ হ'ব পাৰে তুমি গৈ ফেলে সেই বস্তু পাৰ্টিকুলাৰ বস্তুটো আনিবৰ কাৰণে বহু খৰচ হ'ব পাৰে কিন্তু অনলাইনত দিলে সিমানখিনি তোমাৰ খৰচ নহয় তাৰপিছত কি আমাৰ 24 আৱাৰ্ছ কাম চলে গোটেই বছৰটোৱে কাম চলে এইটোৱে হ'ব আৱাৰ এভেইলেবিলিটি অৰ্থাৎ গোটেই দিনটো গোটেই বছৰ জুৰাই এইবিলাক কাম চলি থাকে তাত কোনো মানে এনেকুৱা নহয় বন্ধ নহয় সদায় অলৱেজ অপেন এই কথাখিনি কোৱাটো আমাৰ ই কমাৰ্চৰ সুবিধা তোমালোকৰ এই লাষ্টৰ যেকেইটা দিয়া হৈ আছে একেইটা তোমালোকৰ সহজ বা এইখিনি তোমালোকে সহজতে মনত ৰাখিব পাৰিবা The customer need not travel to shop a product গতিকে যদি আমি কাস্টমাৰ এটাই ট্ৰেভেল কৰি বস্তু আনিব নালাগে সেইটো এটা সুবিধা হ'ল ই কমাৰ্চৰ তাৰপিছত কি খৰচটো কমাই দিয়া হ'ল আমাক তাৰপিছত কি হয় কিছুমান এৰিয়া ৰুৰেল এৰিয়াত আমি কিছুমান বস্তু প্ৰডাক্ট পাবলৈ সক্ষম নহওঁ সেইবিলাক অনলাইন জৰিয়তে আমি কি কৰিব পাৰোঁ ৰুৰেল এৰিয়াত পাব পাৰোঁ এতিয়া লাইভ ৱৰ্ক ফ্ৰম এনিহুৱেৰ পৰা আমি লাইভ কৰিব পাৰোঁ সব কথাই আমি অসুবিধা হৈছে আমি সুধি ল'ব পাৰোঁ এইটো কথা তাৰপিছত কি 24 আৱাৰ্ছে আমাক বস্তুখিনি সাপ্লাই দিয়ে এইটো হ'ল আমাৰ মানে ই কমাৰ্চৰ সুবিধা কিন্তু ই কমাৰ্চৰ সুবিধা হ'লেও ইয়াতে কিছুমান অসুবিধাও আছে এনেহেন কথাটো কিছুমান টেকনিক্যাল অসুবিধা আছে কিছুমান নন টেকনিক্যাল অসুবিধা আছে এটা কি টেকনিক্যাল অসুবিধাটো এনেকুৱা যে এতিয়া তুমি ই কমাৰ্চ যদি মানে সেক্টৰটোৰ লগত তুমি জড়িত হ'ব বিচৰা তেতিয়াহ'লে তোমাৰ মোবাইল অবিহনে বা নেটৱৰ্ক অবিহনে বা কম্পিউটাৰ অবিহনে তুমি কিন্তু একো অৰ্ডাৰ দিব নোৱাৰিবা হ'ল ই কমাৰ্চৰ লগত তুমি জড়িত হ'বলৈ হ'লে তোমাক কি লাগিল মোবাইল লাগিব ইন্টাৰনেট লাগিব গতিকে এইখিনি আমাৰ প্ৰথম কথাটো হ'ল অসুবিধা তাৰপিছত কি আমি এতিয়া আমাৰ কিছুদিন আগতে 2G বা 3G পাইছিলোঁ তে কিছুমান দেশত এনেকুৱাও আছে এতিয়াও ইন্টাৰনেট প্ৰয়োগ হোৱা নাই এতিয়া নহ'লে তেওঁলোকে কি ই কমাৰ্চৰ লগত জড়িত হ'ব পাৰিব নেকি নোৱাৰে কিছুমান দেশত কিবা বস্তু অৰ্ডাৰ দিলে সেইটো সেই দেশখনৰ যদি ইন্টাৰনেট নাথাকে আমি দিয়াত অসুবিধা হ'ব তাৰোপৰি কি আছে এইবিলাক অৰ্ডাৰ দিয়াৰ সময়ত তোমালোকৰ নিৰ্দিষ্ট পৰিমাণৰ কি লাগিব সফটৱেৰ লাগিব সফটৱেৰটো তোমালোকৰ মোবাইলতো থাকিব লাগিব বা প্লেটফৰ্মতো ই প্লেটফৰ্মতো থাকিব লাগিব গতিকে সেইটো এটা আমাৰ অসুবিধা আছে গতিকে এই গোটেইখিনি কথা মিলি তোমালোকে নিম্নতম দুটা অসুবিধা ভালকে ইয়াতে জানি ল'ব লাগিব তাৰপিছত কি আছে নন টেকনিক্যাল বুলি কোৱাৰ লগে লগে আমি কি কথা ল'ম এতিয়া তোমালোকৰ নন টেকনিক্যাল হ'ল কিবা কাৰণত তুমি যদি অৰ্ডাৰ দিছা বা অৰ্ডাৰ দিওঁতে কিবা কাৰণত ভুল হ'ল বা সেই সময়ত তুমি প্ৰথম অৰ্ডাৰ দিবা যোৱাতে তুমি আগে পিছে শিকি নলোৱালে কি হ'ব তোমাৰ অৰ্ডাৰ হয়তো ভুলকে আহিব পাৰে হয়তো মিসপ্লেস হ'ব পাৰে অথবা তুমি নাপাবও পাৰা এই যে এইটো হ'ল টেকনিক্যাল আমাৰ নন টেকনিক্যাল ডিসএডভান্টেজ তাৰপিছত কি হ'ল কিবা কাৰণত ভুলবশত আমি পইচা বেছিকৈ ভৰিব লাগিব পাৰে এইটো হ'ব আমাৰ নন টেকনিক্যাল ডিসএডভান্টেজ তাৰপিছত কি আছে এটা সিকিউৰিটি বুলি বস্তু এটা আছে সিকিউৰিটি আমি যদি নিজে সেই বস্তুখিনি সিকিউৰ কৰি দিব নোৱাৰো তেতিয়াহ'লে আমাৰ বস্তুখিনি বেলেগত গুচি যাব বা বেলেগৰ বস্তুখিনি আমাৰ আহি যাব তাৰপিছত কি হ'ল এতিয়া এনেকুৱা আমাৰ আছে তোমালোকে অৰ্ডাৰ যে দিয়া অৰ্ডাৰ দিয়াৰ সময়ত কি হয় বস্তু আগতীয়াকে আমি পইচাটো দিয়া নহয় বহুতে আমি পইচা নিদিও মানে কিয় যদি প্ৰডাক্টটো ভুল আহে আমি পইচাটো নিদিও এই যেটো এটা তেওঁলোকে প্ৰডাক্টটো পঠিয়াই দিছে এতিয়া আমি
পঠিয়াই দিয়াৰ পাছত কোনো আমাৰ চিনাকি মানুহ নাথাকে মুখখন গতিকে তেওঁলোকে ভুলবশত ভিতৰত বেলেগ বস্তু দিবও পাৰে আমাক এতিয়া এই ভুলবশত বস্তু দিয়াটো বা বুজাটো এই কাৰণে কি আছে আমাৰ টেকনিক্যাল অসুবিধা এটা আছে ডিসএডভান্টেজ অসুবিধা অৰ্থাৎ সেই বস্তুখিনি আমাক ভিতৰত বেলেগ বস্তুও ভৰাই দিব পাৰে পেকিংৰ মাজত এটা মিডিল ইউজাৰে বা আমাক যিজনে দিব আহিছে সেইজনেও এইটো কাম কৰিব পাৰে যেহেতু সেইজনৰ আমি মুখ আগতে দেখা নাই সেই কাৰণে আমি পইচা দিবলৈ টান পাওঁ এইটো এটা অসুবিধা আছে তাৰছত কি হয় ই-কমাৰ্চৰ এপ্লিকেশনটো এনেকুৱা হৈ আছে আজি তুমি যেনে ধৰণে এপ্লিকেশনটো দি আছা সেইটো কালিৰ পৰা হয়তো চেঞ্জ হৈ যাব পাৰে এই যে চেঞ্জ হৈ যাব বাৰে বাৰে ৰিপিটলি কিহৰ কাৰণে বিভিন্ন সুবিধাৰ কাৰণে বা অসুবিধাৰ কাৰণে এইটো হল টেকনিক্যালি প্ৰবলেম মানে সেই নন টেকনিক্যাল সেইটো তাৰ কাৰণে তুমি কমফৰ্টেবল নহবও পাৰা তুমি হয়তো যোৱাকালি অৰ্ডাৰ দিওতে কামখিনি শিকিলা কিন্তু আজি যেহেতু সফটওয়্যাৰ চেঞ্জ কৰি দিছে তুমি আজি সেইটো কাম নোৱাৰিবও পাৰা এইটো এটা হৈছে আমাৰ অনলাইন শপিংৰ ক্ষেত্ৰত অসুবিধা এটা তোমালোকে এইখিনি আজি চাই লোৱা পৰৱৰ্তী ভিডিঅ'ত আৰু বাকিখিনি তোমালোকক দিম এইখিনি তোমালোকে যিমান পাৰে হা সুবিধা হয় মানে চাই লোৱা মই যিখিনি দি আছো সেইখিনি চাই থকা এইখিনি মই পিছত আলোচনা কৰি দি আছো এটা ফিচাৰ্স অফ ই-কমাৰ্স ফিচাৰ্স এডভান্টেজ এইবিলাক মোটামুটি প্ৰায় ইটো হিটোৰ লগত মিল আছে বহুত গলে তোমালোকে মাত্ৰ ইমাজিন কৰিবলৈ যত্ন কৰা তাৰছত এই সন্মুখত দিয়া কথাখিনি এইখিনি তোমালোকে জানিব লাগিব মুখস্থ কৰিব লাগিব অৰ্থাৎ ভালকে পৰীক্ষাত লিখিব পৰা হ'ব লাগিব ট্ৰেডিশনেল ই-কমাৰ্স আৰু ট্ৰেডিশনেল কমাৰ্স অৰ্থাৎ ই-কমাৰ্স নাহতে তোমালোকে যেনেকৈ দোকানত গৈ পেলে বস্তু কিনিছিলা এটা মানে কি ফ্লিপকাৰ্টত কিনা এই বস্তুটোৰ ডিফাৰেন্সটোৱে হ'ব ট্ৰেডিশনেল কমাৰ্স আৰু ই-কমাৰ্সৰ মাজত ডিফাৰেন্স এই পৰৱৰ্তী ভিডিঅ'ত তোমালোকক এই বিষয়ে বাকিখিনি আলোচনা কৰিম আজি এইখিনিত সামৰণি মাৰিছো হ'ব আৰু যি সকলে মানে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি থৈ দিলে পিছৰ ভিডিঅ'টোত তোমালোকে ই-কমাৰ্স খিনি মোৰ দ্বিতীয় চেপ্টাৰটো মানে ইয়াৰ পিছৰখিনি শুনিব পাৰিবা তোমালোকৰ অসুবিধাটো এইটো নহয় যে মই কি শিকাইছো তোমালোক গোটেই পঢ়িব নালাগে কোনখিনি পঢ়িব লাগে যিমানখিনি কম পঢ়িব লাগে সেইখিনি কথা কোৱাৰ কাৰণে এই মই ভিডিঅ'টো বনাইছো কাৰণ গোটেইখিনি পৰীক্ষাটো মুখস্থ কৰাটো সম্ভৱ নহয় পঢ়াটো সম্ভৱ নহয় গতিকে তোমালোকক কোনখিনি বেছি গুৰুত্বপূৰ্ণ কাৰণ কিতাপখনত বহু কথাই আছে বহু কথা তোমালোকে জানিব নালাগে অন্তত নিম্নতম কোনখিনি কথা জানিব লাগে সেইখিনি কথা কোৱাৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে হ'ব